হয়, ৰাজ্যজুৰি এতিয়া ৰাস মহোৎসৱৰ উন্মাদনা লগতে ভাওনা অনুষ্ঠিত হৈছে আৰু তেনে সময়ত চৰ্চালৈ আহিছে পোচাক ভাণ্ডাৰ বিষয়টো চৰ্চালৈ আহিছে এইকাৰণেই কাৰণ পোচাক ভাণ্ডাৰ নহ'লে ৰাস মহোৎসৱ বা ভাওনা অনুষ্ঠিত কৰাটো সম্ভৱ নহয়। যিহেতু বিলুপ্তিৰ পথত বৰ্তমান আগবাঢ়িছে পোচাক ভাণ্ডাৰ আৰু সংৰক্ষণ কৰাটো খুব প্ৰয়োজন আছে। অসমীয়া সংস্কৃতি সংৰক্ষণৰ যিটো প্ৰয়োজনীয়তা সময়ত কিন্তু গহপুৰৰ বিলতীয়া গাঁৱৰ দুলাল পোচাক ভাণ্ডাৰে এই সংস্কৃতিৰ বাৰ্তাবাহক হিচাপে বৰ্তমান থিয় হৈ আছে আৰু আজি আহিছোঁ সেই পোচাক ভাণ্ডাৰৰ সন্মুখত আহিছোঁ আৰু পোচাক ভাণ্ডাৰত আমি ভিতৰলৈ গৈ দেখুৱাম যিহেতু ভাওনা সংস্কৃতি বিশেষতঃ অসমীয়া যি সংস্কৃতি ভাওনা সংস্কৃতি বা ৰাস মহোৎসৱ আদি যিখিনি আমাৰ শংকৰী সংস্কৃতি আদি অব্যাহত ৰখাত ভাওনা সংস্কৃতি অব্যাহত ৰখাত কিন্তু পোচাক ভাণ্ডাৰে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ দুলাল পোচাক ভাণ্ডাৰ গহপুৰৰ বিলতীয়া গাঁৱৰ অতিকে জনপ্ৰিয় এখন পোচাক ভাণ্ডাৰ। ইয়াৰ পূৰ্বে গহপুৰত বহুকেইখন পোচাক ভাণ্ডাৰ আছিল, ইতিমধ্যে বিলুপ্তি হৈছে বুলি ক'ব লাগিব আৰু অব্যাহত ৰাখিছে অসমীয়া সংস্কৃতিকে দুলাল পোচাক ভাণ্ডাৰ। এই মুহূৰ্তত দুলাল ডাঙৰীয়াই তেওঁৰ পোচাকৰ যি মেৰামতি পোচাক বনোৱাত তেখেতে ব্যস্ত হৈ আছে আৰু দুলাল বৰাৰ কাষলৈ মই আহিছোঁ, আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। আপুনি অসমীয়া সংস্কৃতিৰ এটা বাৰ্তাবাহক হিচাপত ৰৈ আছে বৰ্তমান। হয়, নমস্কাৰ। প্ৰথমে মই প্ৰাগ নিউজৰ সমূহ দৰ্শকলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ৰাসৰ উপলক্ষেও মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। এটা কথা মই ক'বই লাগিব, হয় আজি আমাৰ যিটো ভাওনা সংস্কৃতি প্ৰায় বিলুপ্তি অহাৰ পথত। যোৱা দুবছৰ ক'ভিড মহামাৰীৰ কাৰণে আমাৰ যি ভাওনা সংস্কৃতি বন্ধ হৈ আছিলে আৰু নতুন প্ৰজন্মই হয়তো এই সংস্কৃতিৰ প্ৰতি লাহে লাহে যিটো তেখেতসকলৰ আকৃষ্ট হোৱাৰ যিটো মানসিকতা সেইটো লাহে লাহে ক্ৰমাৎ হ্ৰাস হৈ আহিছে। এইটো দুবছৰ কৰোণাৰ কাৰণে বন্ধ হৈ আছিলে, সম্পূৰ্ণ ভাওনা আদি যিখিনি আমাৰ সংস্কৃতি যিখিনি অব্যাহত থকা বস্তু ৰৈ গৈছিলে। হয়, এতিয়া দুবছৰ মতে যিহেতু আপোনাৰ পোচাক বিক্ৰী যোৱা নাছিলে বা পোচাক ভাওনা হ'লেহে বা ৰাস মহোৎসৱ আদি হ'লেহে গ'লে হয়, এতিয়া এটা পৰিৱেশ আহিছে। হয়, এইবাৰ কেনেধৰণৰ হৈছে? যিহেতু ক'ভিড সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত যোৱা দুবছৰ আমাৰ প্ৰায় পোচাক ভাণ্ডাৰসমূহ প্ৰায় মৃতপ্ৰায় অৱস্থা হৈছিল। আমি কিবা নতুনত্ব ব্যৱসায় কৰিবলৈ আমি চিন্তা চৰ্চা কৰিছিলোঁ। ঠিক তেনে সময়তে চৰকাৰে কিছু কৰোণাৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰাৰ পিছত যিখিনি পোচাক ভাণ্ডাৰৰ ব্যক্তি আছে তেখেতসকলৰ মনত আকৌ নতুনকৈ অনুপ্ৰেৰণা জাগিছে আৰু তেখেতসকলে নতুন উদ্যম লৈ শংকৰ উৎসৱ আৰু এই ৰাস ভাগ অনুষ্ঠিত কৰিবলৈ নতুন উদ্যমেৰে আগবাঢ়িছে। গতিকে তাৰ ব্যতিক্ৰম মানুহে নিছে নাই? এতিয়া শংকৰ উৎসৱতো যথেষ্ট ড্ৰেছ আমাৰ ভাড়ালৈ গৈছে আৰু এতিয়া ৰাসৰো যথেষ্ট অৰ্ডাৰ আহিছে আৰু যিহেতু ৰাসত কৃষ্ণৰ ড্ৰেছ বা শংখচূড়ৰ ড্ৰেছ অন্যান্য গোপী ৰাধাৰ ড্ৰেছ তাৰ কাৰণে ইয়াত কি ড্ৰেছ বনোৱা হয়? হয়, যিহেতু ৰাসত প্ৰধানকৈ কৃষ্ণ শংখচূড় গোপী ৰাধা অন্যান্য শিশু কৃষ্ণৰ সেইখিনি আমি পূৰ্ণ প্ৰস্তুতি চলাওঁ আৰু আমাৰ তাত সকলো কালেকশ্যন পাব। যেনেকুৱা ধৰণৰ আপোনাক লাগে, হালধীয়া ৰঙৰ লাগে, নীলা ৰঙৰ লাগে। নিশ্চয় আমি আকৌ কথা পাতিম। মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ ভিডিঅ' জেন্সক। এই সম্পূৰ্ণ পোচাকৰ যি পৰিৱেশ এটা চব সজাই পৰাই ৰখা হৈছে, ভিতৰৰ ফালে দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমি পুনৰ কথা পাতিছোঁ দুলাল বৰাৰ লগত কথা পাতিম। যিহেতু ড্ৰেছখিনি আমি দেখুৱাব গৈছোঁ, সাজ পোছাকখিনি যিখিনি ভাৱৰীয়াৰ বাবে নিৰ্মাণ কৰা হয় আৰু এক প্ৰকাৰে ক'বলৈ গ'লে তেখেত বৰ্তমান প্ৰশংসাৰ যোগ্য এই কাৰণে ক্ৰমাৎ হেৰাই যাবলৈ ধৰা যি পোচাক ভাণ্ডাৰসমূহ এখনৰ পিছত এখনকৈ বন্ধ হৈ গৈছে। ক'ভিডৰ কাৰণেও ইতিমধ্যে এই যি বাধাগ্ৰস্ততা আহিলে, কিন্তু দুলাল পোচাক ভাণ্ডাৰে এই যি বাধাক নেওচিও বৰ্তমান অব্যাহত ৰাখিছে পোচাক ভাণ্ডাৰ, যাৰ বাবে আজি ৰাস মহোৎসৱেই হওক ভাওনা আদিত ভাৱৰীয়াই এই ড্ৰেছ পিন্ধি ভাও দিবলৈ সক্ষম হৈছে। মই জানিব বিচাৰিম, আপুনি যিহেতু পোচাক নিৰ্মাণ কৰাৰ লগত জড়িত, নিশ্চয় ভাওনাত ভাও দিয়াও এভাগ আছে? হয়, নিশ্চয়। যদি ডাইলগ হয়, যদি ভাও দিয়ে? হয়, পোচাকৰ সমভাৱে মই ভাওনাৰ লগতো জড়িত। আমি গহপুৰত বহুত ধৰণৰ ভাওনা অনুষ্ঠিত কৰি আহিছোঁ। গহপুৰত শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাত প্ৰতিবাৰে ভাওনা অনুষ্ঠিত কৰোঁ আৰু তাৰ মুখ্য ভূমিকা মই লওঁ। মই বিশেষভাৱে ভীমৰ চৰিত্ৰত অভিনয় কৰিছোঁ, অসুৰৰ ভাওত লৈছোঁ আৰু শনিৰ ভাওৰ চৰিত্ৰত অভিনয় কৰিছোঁ। আৰু যিহেতু এতিয়া ৰাসৰ বতৰ, গতিকে মই কংসৰ এটি সুন্দৰ সংলাপ আপোনালোকক আওৰাবলৈ আগবাঢ়িছোঁ। নিশ্চয়। হয়, উঠি ল'লে ভাল হ'ব। হয়। কালকেতু ঘৰুৱা বিজুলি বেগেৰে তোমাৰ তীক্ষ্ণ তৰোৱাল উন্মত্ত প্ৰজা যি পলাওক লৰি
আনন্দৰ উৎসৱ আজি হওক ধ্বংসৰ ধুমুহা অতি সুন্দৰ মনোমোহা হৈছে ভাল লাগিল নিশ্চয় আপুনি এই পোছাক বনাই আপোনাৰ ভাও দিয়াৰ প্ৰতি আগ্ৰহটো কমত বৃদ্ধি পালে চাগে নিশ্চয় যেতিয়া এটা আধ্যাত্মিক চৰ্চা কৰি থকা যায় তাৰ লগত যিখিনি আমাৰ চৰিত্ৰ সংযোজন হৈ থাকে সেই চৰিত্ৰৰ মাজত আমি সোমাই যাওঁ যেনেকৈ আমি কৃষ্ণৰ ড্ৰেছটো বনালে কৃষ্ণৰ যিখিনি বৈশিষ্ট্য যিখিনি এটা কৃষ্ণৰ ধৰক গুণানুকীৰ্তন সেইখিনিৰ মাজত আমি সোমাই পেলাই সেই ভক্তিভাৱ লৈ আমি কৃষ্ণৰ ড্ৰেছটো বনাবলৈ আৰম্ভ কৰোঁ নিশ্চয় সেই ভক্তিভাৱ থকাৰ কাৰণে আজি আপুনি সুন্দৰকৈ এই পোছাক ভাণ্ডাৰ চলাইছে কিমান বছৰ আপোনাৰ পুৰণি পোছাক ভাণ্ডাৰ এই পোছাক ভাণ্ডাৰ আমাৰ প্ৰায় আজি 10-12 বছৰৰ আগৰ পৰাই আমি চলাই আছোঁ আৰু বহুত কষ্টৰে চলাওঁ মানে যিহেতু গহপুৰত ভাওনা বৰ্তমান প্ৰভাৱ বিশেষ নাই খুব কম আপোনাক ধন্যবাদ জনাইছোঁ যিহেতু দুলাল বৰাৰ পৰা বহুত গুৰুত্বপূৰ্ণ কথা আমি পাতিলোঁ বা জানিবলৈ পালোঁ তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য কিছু কৰিছে আৰু বিশেষতঃ তেখেতসকলেই হ'ল ভাওনা সংস্কৃতি ৰাগ মহোৎসৱ আদি গুৰি ধৰোঁতা কাৰণ ড্ৰেছ যদি নবনায় সাজ পোছাক যদি তেখেতসকলে নবনায় তেনেহ'লে ভাৱৰীয়া ভাও দিব কেনেধৰণে গতিকে এইসকল লোকৰ পোছাক ভাণ্ডাৰ যিসকল লোকে চলাই আহিছে তেখেতসকলক কিন্তু বিশেষভাৱে মৰ্যাদা দিয়াৰ প্ৰয়োজন আছে বুলি আজি তাৰিখত আজিৰ দিনত প্ৰয়োজনবোধ এটা মনলৈ আহে যিহেতু দুলাল বৰাৰ দৰে সংস্কৃতিবান লোকেহে আমাৰ অসমীয়া সংস্কৃতিক আচলতে আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত অৰিহণা আগবঢ়াই আহিছে বুলি ক'ব লাগিব